নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা জিএনএম নাৰ্ছিঙৰ কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। যোৱা কেইদিনমান আগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা জিএনএম নাৰ্ছিঙৰ এপ্লিকেশ্যনৰ কাৰণে এখন নটিচ দিছিলে। আপোনালোকে সেই নটিচখন চাই ল'ব পাৰিব। সেই নটিচখনত সকলোবিলাক ডিটেইলছ মেনশ্যন আছে। তাৰে ওপৰত ভিডিঅ' দিয়া আছে। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। এই ভিডিঅ'টোত জিএনএম নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব তাৰে ওপৰত আলোচনা কৰিম। ফৰ্ম ফিল আপ কৰোঁতে কিছুমান আপোনালোকে গুৰুত্বপূৰ্ণ পইণ্ট মনত ৰাখিবলগীয়া। ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো ৰিজেক্ট হৈ যাব পাৰে। সেইকাৰণে এই পইণ্টবিলাক মনত ৰাখি আপোনালোকে ফৰ্ম ফিল আপটো কৰা উচিত। ইয়াৰে অফিচিয়েল ৱেবছাইটটো হৈছে ssuhs.ac.in। আমাৰ ৱেবছাইট eduhomeplus.com ইয়াৰে লিংক দিয়া আছে। কেনেকৈ এপ্লিকেশ্যন ফৰ্মটো পাব প্ৰথমতে আমি সেইটো চাই লওঁ। আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com ভিজিট কৰাৰ পিছত এইটো পোষ্ট দেখাবলৈ পাব। এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়াই আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে, কিমান পাৰ্চেণ্ট লাগে, কি লাগে, সকলোবিলাক ডিটেইলছ। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। আপুনি দেখিবলৈ পাইছে ইয়াতে কুইক লিংকছ অফ আছাম জিএনএম এণ্ট্ৰেন্স এক্সাম 2026। প্ৰথমতে দিয়া আছে এপ্লিকেশ্যন ফৰ্ম। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগ ইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। যদি আপোনালোক প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত অহাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব। মই ফিল আপ কৰি দেখাই দিছোঁ বাৰু। ইয়াৰ প্ৰথমতে এইটো অট'মেটিকলি 2026-27 চিলেক্ট হৈ আহিব। নেক্সট ইয়াত আপোনালোকৰ ইমেইলটো দিব লাগিব, তাৰপিছত ফোন নম্বৰটো দিব লাগিব। নেক্সট ফোন নম্বৰ এটা OTP যাব, তাৰপিছত পাছৱৰ্ড দিব লাগিব। আৰু পাছৱৰ্ডটো চাৰ্চ কৰি আপোনালোকৰ নাম বা ডিষ্ট্ৰিক্ট @123 এনেকৈ দি দিব। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এতিয়া আপোনালোকক এপ্লিকেণ্ট লগ ইনত ৰিডাইৰেক্ট কৰিব। আমাৰ ৱেবছাইটত লগ ইন এটা অপশ্যন আছিল ন, সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে এই পেজটোলৈকে ৰিডাইৰেক্ট হ'ব পাৰিব। নেক্সট ইয়াতে ইউজাৰ নেম, এপ্লিকেশ্যন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ইমেইল ID যিকোনো এটা দি লগ ইন কৰিব পাৰিব। আপোনালোকে যেতিয়া পাছৱৰ্ডটো দিছিলে সেই পাছৱৰ্ডটো ইয়াত বহাব লাগিব। আৰু পাছৱৰ্ডটো মনত নাথাকিলে ফৰগট পাছৱৰ্ডত মাৰিব পাৰিব। আৰু যদি কাৰোবাৰ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মটোলৈকে ৰিডাইৰেক্ট কৰিছে তেনেহ'লে তেওঁলোকে আমাৰ ৱেবছাইটৰ পৰা ডাইৰেক্টলি এই পেজটোলৈকে বা জিএনএমৰ পেজটোলৈকে যাব পাৰিব। ইয়াতে চাব পাৰে আপোনালোকে। ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি গৈছে। ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে সেইবিলাক ইম্পৰ্টেণ্ট হয়। এবাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰাৰ পিছত আপোনালোকে এডিট কৰা অপশ্যন নাপায়, মানে আপোনালোকৰ পেমেণ্ট ছাকচেছ হোৱাৰ পিছত এডিট কৰা অপশ্যনটো নাপায়। আৰু আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইলটো এটা ভেলিড, মানে যিটো আপোনালোকে সঘনাই ইউজ কৰি থাকে সেইটো দিব। নেক্সট ইয়াতে পাৰ্চনেল ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে পাৰ্চনেল ইনফোত যাব লাগিব। ইয়াতে মোৰ এপ্লিকেশ্যন IDটো আহি গৈছে। নেক্সট আহি গৈছে ইয়াতে ইমেইলটো, নেক্সট আহি গৈছে ইয়াতে মোবাইল নম্বৰটো। তাৰপিছত আপোনালোকে ইয়াতে নেম, ডেট অফ বাৰ্থ, ফাদাৰ নেম, মাদাৰ নেম, জেণ্ডাৰ, তাৰপিছত কেটেগৰী চিলেক্ট কৰা। তাৰপিছত আপোনালোকৰ ইয়াতে চাব কেটেগৰী এনেকৈ চিলেক্ট কৰা অপশ্যনবিলাক দি দিছে। নেক্সট আপোনালোকৰ ইয়াতে সুধিছে আৰু পাৰ্চন উইথ ডিছেবিলিটি, ফিজিকেলি হেণ্ডিকেপ সুধিছে, হয়নে নহয় সুধিছে। ইয়াতে হ'লে এছ দিব, নহ'লে নো দিব। আৰু যদি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ হয় কিন্তু তাৰ কাৰণে চাৰ্টিফিকেট লাগিব। ডমিচিয়েল ষ্টেট ইয়াতে আছাম হ'ব। ইয়াতে আধাৰ কাৰ্ডৰ 12 ডিজিটৰ নাম্বাৰটো দি দিব। নেক্সট ৰিলিজিয়নটো যি হয় ইয়াতে আপোনালোকে দি দিব। আৰু ইয়াতে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক এইটো দিব দিছে, মানে আপোনালোকক ফিজিকেলি কেনেকৈ চিনি পাব। লাইক কিছুমানৰ মুখত তিল থাকে বা কিবা দাগ থাকে, তেনেকুৱা ইয়াতে কিবা দিব পাৰিব। আৰু যদি একো দিব মন নাই তেনেহ'লে নট এপ্লিকেবল বা NA বুলি লিখি দিব। নেক্সট সুধিছে এইটো আপোনালোকৰ আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, PRC ইজ মেণ্ডেটৰী ফৰ গভাৰ্ণমেণ্ট চিট। ইয়াতে এছ দিবই লাগিব। যদি আপোনালোক অসমৰ স্থায়ী বাসিন্দা হয়, PRCখন থাকিলেও নাথাকিলেও এছটো দিবই লাগিব। আৰু এডমিশ্যনৰ টাইমত আপোনালোকৰ এডমিশ্যন বা কাউন্সিলিঙৰ টাইমত আপোনালোকৰ PRC চাৰ্টিফিকেটখন লাগিবই লাগিব। সেইকাৰণে এতিয়াই যাওক আৰু এতিয়াই PRCখন বনাওক। নেক্সট সেইখিনি ছাবমিট কৰাৰ পিছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ ইয়াতে এড্ৰেছ আহিছে। এড্ৰেছ লাইন 1 আছে, 2 আছে, 3 আছে। এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ বা টাউন যি হয় দি দিব। এড্ৰেছ লাইন 2ত আপোনালোকৰ চিটি দিব পাৰে, ডিষ্ট্ৰিক্ট দিব পাৰে। এড্ৰেছ লাইন 3ত আপোনালোকৰ মানে এড্ৰেছ লাইন 2ত পোষ্ট অফিচ এইবিলাক দিব, আৰু এড্ৰেছ লাইন 3ত ডিষ্ট্ৰিক্ট আৰু ষ্টেট সেনেকৈ দি দিব। এইখিনি ফিল আপ কৰি ল'ব। চিটিটো আপোনালোকৰ যি চিটি হয় সেইটো দিব। নেক্সট ডিষ্ট্ৰিক্ট দি দিব। ষ্টেট আছাম হ'ব, আৰু পিনক'ড যিমান হয় সেইটো দি দিব। আৰু যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় ইয়াতে এছ অপশ্যনত ক্লিক কৰি দিব। আৰু নেক্সট ইয়াতে আপোনালোকৰ এটা এল্টাৰনেটিভ মোবাইল নম্বৰ দি দিব। এইটো আপোনালোকৰ ফেমিলিৰ মোবাইল নম্বৰ দিব পাৰে। নেক্সট এইখিনি ফিল আপ কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব।
নেক্সট ফটো আৰু চিগনেচাৰ। তো আপোনালোকৰ ফটো আৰু চিগনেচাৰ মিলাব লাগিব। তো যিখিনি বহুতৰ প্ৰব্লেম হয়, তো ফটোটো বহুত কম চাইজ দিছে, 35 KB কম হ'ব লাগিব, আৰু ইয়াতে চাইজবিলাক দি দিছে কিমান পিক্সেলত লাগিব। নেক্সট চিগনেচাৰৰো ছেম। তো আপোনালোকৰ এইটো প্ৰব্লেম চল্ভ কৰিবৰ কাৰণে আমি লৈ আহিছোঁ ফটোৰ চাইজ মিলোৱা আমাৰ ৱেবছাইটৰ টুল। তো ইয়াৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে ইমেজ কম্প্ৰেছৰ বুলি এটা অপশ্যন আছে। তো এইটোত ক্লিক কৰি আপোনালোকৰ ইমেজবিলাক মিলাই ল'ব পাৰিব। তো ইয়াতে আপোনালোকৰ চাইজ মিলোৱা অপশ্যন আছে। তো চাইজ মিলোৱা অপশ্যনত আপোনালোকে সকলোবিলাক কৰি কিনে তলৰ ফালে কম্প্ৰেছ ইমেজত ক্লিক কৰি আপোনালোকৰ ইমেজখিনি মিলাই ল'ব। আপোনালোকৰ JNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটোৰ প্ৰিপাৰেশ্যনটো তীব্ৰগতিত আগবঢ়াই নিয়াৰ কাৰণে অসম ফিচাৰৰ ফালৰ পৰা লোৱা হৈছে JNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ ই বুক আৰু মক টেষ্ট চিৰিজ। এই ই বুক আৰু মক টেষ্ট চিৰিজত আপোনালোকে 3000তকৈ অধিক MCQ উইথ এনচাৰ পাব, প্ৰিভিয়াছ ইয়াৰ মেমৰি কুৱেশ্যন পাব। তো পলম নকৰি এতিয়াই JNM নাৰ্ছিঙৰ কাৰণে ই বুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰে। অনলি ই বুক আৰু মক টেষ্ট চিৰিজ ল'লে 129 ৰুপিজ হয়, আৰু দুয়োটা কম্বাইন কৰি ল'লে 249। তো লিমিটেড অফাৰ আছে। হোৱাটছআপ বা ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া আছে, তাতে লৈ ল'ব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ফটোৰ চিগনেচাৰ দিয়াৰ পিছত ছেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰিব। নেক্সট কোৰ্চ চিলেকশ্যন। তো কোৰ্চ চিলেকশ্যনত আপোনালোকৰ JNM আছে। তো JNMত ক্লিক কৰি ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে মই আগৰ ফালে ডিটেইলছবিলাক ফিল আপ কৰা নাই, সেইকাৰণে এনেকুৱা দেখাইছে। নেক্সট এক্সাম চেণ্টাৰ। তো ইয়াতে এক্সাম চেণ্টাৰ দিয়া আছে। তো গুৱাহাটী আছে, ডিব্ৰুগড় আছে, তাৰপিছত শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী, কোকৰাঝাৰ। তো এইকেইটা এক্সাম চেণ্টাৰ আছে। তো এই যিখিনি ইয়াতে দিয়া আছে এইখিনি এক্সামৰ চিটি হয়। এইখন চিটিত বা ডিষ্ট্ৰিক্টত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব। ছাপ'জ আপোনালোকে ইয়াতে যিকোনো এখন লাইক নলবাৰী বা গুৱাহাটী চিলেক্ট কৰিলে, তো তাৰ কিছুমান নলবাৰী বা গুৱাহাটীৰ তো আপোনালোকে যিটো চিলেক্ট কৰে তাৰ কিছুমান কলেজতে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব। নেক্সট ইয়াৰ পিছত এডুকেশ্যন আপোনালোকৰ ইয়াতে বৰ্ড চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ক্লাছ 10ৰ ইয়াতে দিব লাগিব মাৰ্ক, 600ৰ ভিতৰত কিমান পাইছে দিব লাগিব। পাৰ্চেণ্টটো অট'মেটিকেলি আহি যাব। ৰোল নম্বৰৰ ক্ষেত্ৰত বহুতৰ কনফিউজ হয়। আপোনালোকে ৰোল আৰু নম্বৰটো ইয়াতে বেলেগ বেলেগকৈ দিয়া অপশ্যন নাই, তো একেলগে দিব লাগিব। ছাপ'জ আপোনালোকৰ ৰোল নম্বৰ B20 686 কিবা, আৰু ছাপ'জ 6840 হওক, আৰু এইটো ৰোল আপোনালোকৰ, আৰু নংটো হৈছে 0011 সেনেকুৱা। ছাপ'জ আপোনালোকে এইটো একেলগে দি দিব, এনেকৈ লিখিব B20 684, তাৰপিছত আৰু ডেছ দি কিনে 0011 এনেকৈ নংটো লিখি দিব। নেক্সট কিমান চনত পাছ কৰিছে সেইটো দি দিব। তাৰপিছত ইনষ্টিটিউশ্যন এণ্ড বৰ্ড ইউনিভাৰ্চিটি। তো ইয়াতে আপোনালোকে ইনষ্টিটিউটখনৰ নাম লিখিব, লগতে বৰ্ড। তো সেৱা হ'লে সেৱা লিখিব, CBSC হ'লে CBSC, এনেকৈ বৰ্ডটো লিখি দিব। নেক্সট ইয়াতে কিছুমান প্ৰব্লেম চলি আছে, ছাপ'জ চাই লওক। ইয়াতে ছেকেণ্ড অপশ্যন হাই ছেকেণ্ডাৰীৰ মাৰ্কছ দিয়া অপশ্যন। তো ইয়াতে আপোনালোকে পাছ বুলি দিলে ইয়াতে অনলি ছায়েন্স ষ্ট্ৰীমটোহে শ্ব' কৰে। নেক্সট আপোনালোকৰ ইয়াতে এপিয়াৰিং দিলেও ইয়াতে ছায়েন্স অপশ্যনটোতে আহে। তো সেইকাৰণে অকণমান বা কেইদিনমান সময় অপেক্ষা কৰিব। তাৰপিছত SSC পৰা এইখিনি গ্লিচখিনি ঠিক কৰি দিব। তো ইয়াতে আপোনালোকৰ মাৰ্কছবিলাক দি কিনে ছেভ এণ্ড কণ্টিনিউ অপশ্যন ক্লিক কৰিব। লাষ্ট পে'মেণ্ট অপশ্যন। তো ইয়াতে কোৰ্চ চিলেক্ট হোৱা নাই কাৰণে পে'মেণ্টৰ অপশ্যন অহা নাই। বাকী ইয়াতে আপোনালোকে পে'মেণ্টৰ পেজটো দেখিবলৈ পাব। তো পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ 2 পৰা 3 দিন সময় অপেক্ষা কৰিব লাগিব। কিন্তু এতিয়া যিটো দেখা গৈছে 2 পৰা 3 দিন নহয়, প্ৰায় এসপ্তাহ হ'লৈকে SSC সময় লৈ আছে পে'মেণ্টটো ছাকচেছফুল দেখাবৰ কাৰণে। তো আপোনালোকৰ পে'মেণ্টটো বেংকৰ পৰা কাটিছে আৰু এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড হোৱা নাই, তেনেহ'লে SSC কণ্টেক্ট কৰিব পাৰিব। তো সকলোবিলাক হৈ যোৱাৰ পিছত পে'মেণ্ট ছাকচেছ হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে এনেকৈ ফৰ্ম ফিল আপখিনি কৰি ল'ব, আৰু কিবা প্ৰব্লেম হ'লে আমাকতো সুধিব পাৰিবই। ডাইৰেক্ট কমেণ্টত সুধিব পাৰিব, হোৱাটছআপত আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। তো আৰু এটা আপোনালোক অপশ্যন দেখাই দিওঁ। ইয়াতে যেতিয়া আপোনালোকে ডাইৰেক্টলি যায় তেতিয়া এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিলে এনেকুৱা ধৰণে দুটা অপশ্যন আহে। তো ইয়াতে প্ৰথমতে BSc নাৰ্ছিং বা SSC CEE লিংকটো দিয়া আছে, আৰু তলৰ ফালে JNM নাৰ্ছিঙৰ লিংকটো দিয়া আছে। তো দুয়োটাৰে এপ্লিকেশ্যন ফৰ্ম যিটো এপ্লিকেশ্যন ID সেই দুটা বেলেগ বেলেগ। বাকী এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মবিলাক ফিল আপ কৰি ল'ব। তো লাষ্ট ডেট বহুত দিন আছে, তো আপোনালোকে লাহে লাহে এপ্লিকেশ্যন ফৰ্মবিলাক ফিল আপ কৰিব। তো এতিয়া প্ৰায় 1 দিন 2 দিন সময় SSC মানে ৱেবছাইটৰ আমাৰ গ্লিচ দিব পাৰে। তো সেইকাৰণে 2 দিনমান সময় অপেক্ষা কৰি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব। বাকী এই ভিডিঅ'ত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল পালে।
বাকী যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।